আজি আমি ডিএলএডৰ প্ৰশিক্ষাৰ্থীসকলে শিৱস্থান প্ৰাথমিক বিদ্যালয়ত এটি পাপেট শ্ব' কৰিব ওলাইছোঁ। যদি কিবা ভুল হয় ক্ষমা কৰি দিব। আমাৰ পাপেট শ্ব'ৰ নাম হ'ল একতাৰ বল। এদিন এখন সুন্দৰ সেউজীয়া জংঘলত এটা বুদ্ধিমান বান্দৰ, এটা কোমল স্বভাৱৰ জিৰাফ আৰু এটা সৰু কিন্তু চঞ্চল শহাপহু একেলগে বাস কৰিছিল। তিনিও খুব ভাল বন্ধু আছিল। প্ৰতিদিনে সিহঁতে একেলগে খেলিছিল, গান গাইছিল আৰু একেলগে খাদ্য বিচাৰিছিল। এদিন ৰাতি বৰ ধুমুহা আহিল। বহু গছ ভাঙি পৰিল আৰু বহু ফল মূল নষ্ট হৈ গ'ল। পিছদিনা পুৱা তিনিও বন্ধুৱে খোৱা বস্তু বিচাৰি ওলাই গ'ল, কিন্তু একো বিচাৰি নাপালে। শহাপহুৱে দুখ মনেৰে ক'লে, মোৰ বৰ ভোক লাগিছে, মই একো বিচাৰি নাপালো। তেতিয়া বান্দৰে ক'লে, ভয় নকৰিবা, আমি যদি একেলগে চিন্তা কৰোঁ তেন্তে উপায় নিশ্চয় পাম। জিৰাফে নিজৰ দীঘল ডিঙি মেলি দূৰৰ এখন ওখ গছ দেখিলে। সেই গছত কিছুমান সেউজীয়া পাত আৰু ফল আছিল। বান্দৰে লগে লগে গছত উঠি কিছুমান ফল ছিঙি আনিলে। শহাপহুৱে মাটিৰ তলত খুচৰি সৰু সৰু ফল মূল আৰু ঘাঁহ বিচাৰি আনিলে। তিনিওৱে খাদ্যবোৰ একেলগে থৈ সমানকৈ ভাগ কৰিলে। সকলোৱে আনন্দৰে খালে। খোৱা শেষ কৰি জিৰাফে ক'লে, আজিৰ দিনটো মই কেতিয়াও নাপাহৰোঁ। আমাৰ একতাই আমাক ৰক্ষা কৰিলে। বান্দৰে হাঁহি ক'লে, সঁচা কথা, বন্ধুত্ব আৰু সহযোগিতাই সকলো সমস্যাৰ সমাধান। শহাপহুৱে সুখেৰে ক'লে, আমি সদায় একেলগে থাকিম। সেইদিনাৰ পৰা তিনিও বন্ধুৱে সুখে শান্তিৰে বাস কৰিব ধৰিলে। আমি এই কাহিনীৰ পৰা বুজো যে একতা আৰু সহযোগিতাই সকলোতকৈ ডাঙৰ শক্তি। ধন্যবাদ।